উৰুখা পজাৰ পৰা গৈ বিশ্ব জয় কৰি স্বগৃহত উপস্থিত হ'লহি চিমু দাস। চিমু দাসৰ আশা এটি চৰকাৰী চাকৰি। শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে পিতৃ এৰি যোৱা চিমু দাসৰ সপোন অসমত এটি বিশেষভাৱে সক্ষম খেলুৱৈৰে ক্ৰিকেট দল গঠন কৰি অসমক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ। সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰা চিমু দাস স্বগৃহত উপস্থিত হোৱাৰ লগে লগে সকলোৰে আদৰণিজনৰ সমান্তৰালকৈ নগৰ প্ৰেছ ক্লাবৰ পৰাও আদৰণি জনোৱা পৰিলক্ষিত হয়। চিমু দাসৰ সাফল্যত উৎফুল্লিত কঠীয়াতলীবাসী। শাৰীৰিক প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰি দিলে নগাঁৱৰ কঠীয়াতলী কচনি গাঁৱৰ চিমু দাসে। এটি ভগা পজাৰ পৰা খেলিবৰ বাবে ওলাই গৈছিল দৃষ্টিহীন খেলুৱৈ চিমু দাস। তাৰ পাছতে ভাৰতীয় দলৰ হৈ মহিলা দৃষ্টিহীন বিশ্বকাপত অংশগ্ৰহণ কৰি জয়ী হৈ ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে চিমু দাসে। বিভিন্ন 6খন দেশে অংশগ্ৰহণ কৰা টি20 বিশ্বকাপত পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন বিশ্বকাপ টি20 ক্ৰিকেটত নেপালক হৰুৱাই বিজয়ী হোৱা ভাৰতৰ দলটোৰ খেলুৱৈ আছিল চিমু দাস। চিমুৱে 68 ৰান কৰি জয়ী কৰিছিল ভাৰতীয় দলটোক। খেলুৱৈগৰাকী অসমত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰে 10 লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰিছে যদিও খেলুৱৈগৰাকী বিচাৰিছে এটা চাকৰি পালে সুখী বুলিও মন্তব্য কৰিছে খেলুৱৈ চিমু দাসে। নগাঁৱৰ পৰা বফিঞ্চল নাথৰ প্ৰতিবেদন বাটদ্ৰবা লাইভ। পোনপ্ৰথমভাৱে শ্ৰীলংকা কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন টি20 ক্ৰিকেটত তুমি আমাৰ ভাৰতৰ ৱৰ্ল্ড কাপ জয় কৰিবলৈ সক্ষম হৈছে। তুমি আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছা, কি ক'বা? মোৰ বহুত ভাল লাগিছে। চবকে নমস্কাৰ। মোৰ নাম চিমু। মোৰ বহুত ভাল লাগিছে। মই কি ক'ম, যিটো ভবা নাছিলোঁ মোৰ চাগে মোৰ কপালহে চাগে। মানুহে কয় না কিসমত ইজ এভৰিথিং। তো মোৰ কাৰণে চাগে ভগৱানে কিবা এটা কৰিব বিচাৰিছে, সেইকাৰণে কৰিছে। তো মই চবতকৈ ভগৱানকে ধন্যবাদ দিব বিচাৰোঁ। ভগৱানে মোক ইমানখিনি আগুৱাই নিছে। মই ইমান দুখীয়া ঘৰৰ, যিহেতু নিজৰ এটা ঘৰো মই নাই, ইমান চাইছেই চাগে ঘৰটো সেনেকুৱা ঘৰৰ পৰা গৈ পেলাওঁ মই ইমানখিনি কৰিছোঁ। মই নিজে ভাঙি যোৱা নাই যে মোৰ দেউতা নাই, তো মই কেনেকৈ থাকিম বা কেনেকৈ জীয়াই থাকিম সেনেকুৱা বাৰু মই ভবা নাই। মই ভাবিছোঁ মা আছে, মায়ে চব মোৰ মাও মোৰ দেউতাই, মায়ে মোৰ মা, এনেকুৱা ভাবি পেলাই মই ইমানখিনি এতিয়া আগুৱাই গৈছোঁ। নিজকে কেতিয়াও মই নিচা দেখুওৱা নাই মই। আৰু পোনপ্ৰথমভাৱে শ্ৰীলংকা আজি কলম্বোত অনুষ্ঠিত হোৱা টি20 ক্ৰিকেট প্ৰতিযোগিতাত কিমানখন দেশে অংশগ্ৰহণ কৰিছিলে? ইনক্লুডিং ইণ্ডিয়া 6টা দেশ আছিলে। হয়, 6টা দেশতে আমি এটা মেচো হাৰা নাই। 7টা মেচ আছিলে, 7টাই আমি জিতিছোঁ। আৰু এটা কেনেকুৱা অভিজ্ঞতা? বিভিন্ন দেশে অংশগ্ৰহণ কৰিছিলে। ছেমিফাইনেল কালত খেল হৈছিলে। ছেমিফাইনেল হৈছিলে অষ্ট্ৰেলিয়াৰ লগত। ইয়াৰ আগতে তুমি যে ৱৰ্ল্ড কাপ খেলা আগতে বেলেগ ইণ্ডিয়াৰ প্ৰতিনিধি বেলেগ খেলিছিলা নে ক'বা? আমি আমি UK গৈছিলোঁ ৱৰ্ল্ড গেম খেলিবৰ কাৰণে। তাতেও আমি গ'ল্ড মেডেল আনিছোঁ 2023 26 আগষ্ট। তেতিয়া আমি গ'ল্ড মেডেল আনিছোঁ। তেতিয়া তাৰপিছৰ পৰা আমাৰ মাহান্তে ছাৰ, চেয়াৰমেন অফ KB সমৰ্থনম, এইটো বেংগলোৰত আছে, এটা NGO হয়। সিহঁতৰ সপোন আছিলে যে আমি এটা ৱৰ্ল্ড কাপ অৰ্গেনাইজ কৰোঁ। তেতিয়া ছোৱালীহঁতক বহুত আগুৱাই নিব পাৰিম, বা ছোৱালী মানুহে চিনি পাব, বা ছোৱালীক এটা ৰেচপনচিবিলিটি গম পাব যে কি কৰিব পাৰে বা নোৱাৰে। তো তাৰপিছত সেনেকুৱা ভাবি পেলাই ছাৰেও কৰিলে সেই কাম। ছাৰে ইমানখিনি কষ্ট কৰি পেলাই কৰিলে, এইটো আমাৰ ছাকচেছফুল পাবৰ কাৰণেহে কৰিছে। ফাইনেল খেলত যি উত্তেজনা আপোনাৰ খেলখন আছে, নেপালৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তুমি তাত সুন্দৰ এটা ইনিংছ উপহাৰ দিছিলা, কি ক'বা? মই বাৰু খেলিব পৰা নাই, যিহেতু তাহাঁতে ইমান কম স্ক'ৰ বনাইছে। আমাৰ ক্ৰিকেট দলৰ, আমাৰ যোনটো মহিলা দল আছে, 16টা প্লেয়াৰ আছে। 16টা প্লেয়াৰে ইমান ভাল, সদায় চব কাণ্ট্ৰিতে কি হয় কি 2টা ভাল, 3টা ভাল, 4টা ভাল, সিহঁতক আউট কৰাই দিলে আৰু কোনো নাই। কিন্তু আমাৰ টীমত এনেকুৱা নাছিলে। আমাৰ টীমত যেতিয়া 11টা প্লেয়াৰ ছিলেকশ্যন কৰিব লগা হয়, বহুত সহজ নহয়। আমি ভাবোঁ কাক আমি এতিয়া ওলাম, কাক ল'ম। তো যিহেতু 16টা প্লেয়াৰ চবৰে খেলিব আহিছে, তো চবকে চান্স লাগে। তো সেইকাৰণে মই অলপ চান্সটো কম পাইছোঁ। যিখিনি পাইছোঁ মই ভালকৈ কৰিছোঁ, সেইকাৰণে আমাৰ টীমটোৰ পৰা জিতি গৈছে। আৰু তুমি যে আমাৰ অসমত প্ৰশিক্ষক কোন আছিল তোমাৰ? নগাঁও জিলা মই ক'ব গ'লে মই নগাঁও জিলাৰ পৰা নেখেলোঁ। ভাৰতৰ পৰা খেলিছা? দিল্লীৰ পৰা খেলিছোঁ বাৰু। মই যিহেতু মোৰ পঢ়া শুনা চব বস্তু দিল্লীতে, মই থকাও মই এতিয়া 6 বছৰ হৈ গ'ল, 5-6 বছৰ হৈ গ'ল দিল্লীত থকা। তো তাতে খেলিছোঁ, তাৰ পৰাই মোৰ কোচিংবিলাক আৰম্ভ হৈছে। আৰু যেতিয়া মই কলেজত থাকোঁ, মই নাজানো মোৰ মনত কেনেকুৱা, কেতিয়াবা মই কলেজ বাং কৰি পেলাই কলেজত যাব মন যায়, টোপনি লাগে, মই গ্ৰাউণ্ডত গুচি যাওঁ, ল'ৰাহঁতৰ লগত প্ৰেক্টিছ কৰোঁ। তেনেকৈ মোৰ লগৰীয়া যিমানখিনি আছে
বহুত ছাপোৰ্ট কৰিছে তাহাঁতে সিহঁত বাৰু ভাল মানে খেলোৱা মানুহ নহয় মানে ষ্টেট লেভেল খেলে কিন্তু মোক সিহঁতে মোক ভাবিছে কি মই যাওঁ এটা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত সিহঁতে মানে বহুত ছাপোৰ্ট কৰিছে গ্ৰাউণ্ডত মানে সৰু সৰু পইচা অলপ দি পেলাই আমি হেৰি কৰিছোঁ তেতিয়া আমাৰ খাবলৈ কাৰণে একো নাই আমি মানে অলপ পইচা জোটাই পেলাই মানে বিচাৰি হেৰি কৰি কিনি আমি খাইছোঁ তো সেনেকুৱাই আমি পুৰা দিনটো গোটেই দিনটো প্ৰেক্টিছ কৰি সেইটো হয় আৰু এতিয়া তুমি আমাৰ অসমৰ গৌৰৱ বুলি ক'ব পাৰি যি শাৰীৰিক প্ৰতিযোগিতা নেওচি তুমি বিশ্ব জয় কৰিবলৈ সক্ষম হৈছা কি ক'বা এই ক্ষেত্ৰত তোমাৰ মাও যথেষ্ট এক প্ৰেৰণা যোগাইছে কি ক'ব মই এইটোৱে ক'ম মোৰ বহুত ভাল লাগিছে মোৰ মা ইমান মোক ছাপোৰ্ট কৰিছে এতিয়া যদি মোক কোনো ছাপোৰ্ট নকৰিলে হয় ময়ো যাব নোৱাৰিলোঁ হয় তাৰপিছত আমাৰ ছাৰ যে ভিগু ছাৰ সি গুৱাহাটীত থাকে বাৰু যিখিনি যিহেতু হওক মই মানে অসমৰ পৰা খেলা নাই হ'লেও মোক মানে অসমৰ মানুহ এনেকুৱা ফিল কৰা নাই যে অসমত খেলা নাইতো কি হ'ল আমি পূৰা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ তো সেইকাৰণে মোক ভিগু ছাৰে বহুত ছাপোৰ্ট কৰিছে এতিয়া যিখিনি মোক CM লগ পাইছে অসমৰ CM লগ পাইছে মোৰ চাগে ভিগু ছাৰে বহুত মানে কৰিছে মোৰ লাইফৰ এটা মিৰাকেল হৈছে মোৰ কাৰণে আৰু মই চিমু দাসৰ মাক উপস্থিত আছে কি ক'ব আপোনাৰ ছোৱালী যি বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে লগতে আমাৰ অসমৰ হৃদয় জিকিব সক্ষম হৈছে কি ক'ব ভালেই পাইছোঁ চবে ৰাইজেও ভাল পাইছে ময়ো কষ্ট কৰিছোঁ কষ্ট কৰি তাক মানে সৰুৰ পৰা দি দিছোঁ মোৰ মনৰ আঘাত হেৰি তাক মানুহক ওলাইছোঁ মানুহক কপালত যি আছে হ'ব হয় আৰু আপোনাৰ ছোৱালী যি সুন্দৰ ইনিংছ উপহাৰ ভাল খেল প্ৰদৰ্শন কৰিছে শ্ৰীলংকা কলম্বত কি ক'ব ভালেই পাইছোঁ ৰাইজেও ভাল পাইছে মই নিজেও ভাল পাইছোঁ আৰু কৰক মই এইটোৱে কামনা কৰোঁ ঠিক আছে ধন্যবাদ